গুৱাহাটী নিচামুক্তি কেন্দ্ৰত এজন লোকৰ ৰহস্যজনক মৃত্যু মদঘৰীয়াৰ ফৰএভাৰ ৱেলনেছ হোমত লোকজনৰ মৃত্যু হৈছে বিগত 8 মাহে নিচামুক্তি কেন্দ্ৰটোত আছিল লোকজন শনিবাৰে সন্ধিয়া ৰুবুল দাস নামৰ লোকজনৰ মৃত্যু হৈছে পৰিয়ালক নজনোৱাকৈ জিএমচিএছলৈ নিছিল ৰুবুল দাসক হত্যা কৰি জিএমচিএছলৈ নিয়াৰ অভিযোগ সম্প্ৰতি জিএমচিএছৰ মৰ্গতে ৰখা হৈছে ৰুবুল দাসৰ মৃতদেহ নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ নুনমাটি আৰক্ষীয়ে চলাই আছে ঘটনা সন্দৰ্ভত তদন্ত কলে যে উশাহটো অলপ প্ৰব্লেম হৈছে তাত আমি দৌৰা-দৌৰি কৰি জিএমচিত লৈ গলো লৈ যোৱাৰ পিছত তাতে জিএমচিত আপোনাৰ তেওঁ নিজে এডমিশ্যন কৰিলে নাম চাম ক'লে ক'ত ঠাই কি ক'লে তাৰে পিছত তেওঁলোকে ক'লে যে জিএমচি ক'লে যে অলপ কণ্ডিশ্যনটো চিৰিয়াছ আপোনালোকে এডমিট হোৱা তাৰ আমি এডমিট কৰোঁ ঘৰৰ মানুহক ফোন কৰিছোঁ ঘৰৰ মানুহ ৰেছপন্স দিয়া নাই তাৰপিছত যেতিয়া তেওঁলোকে 9টা মানত আহিছে তাৰে পিছত কৈছে যে তেওঁ ডেড সেইখিনিয়ে কাহিনী বাকী আপোনাৰ যিখিনি চিচি কেমেৰা ফুটেজ তাৰে ওপৰত আপোনাৰ মেমাতেও ক'লে যে পষ্টমৰ্টমৰ ৰিপৰ্টটোৰ ওপৰত চব ওলাব ত' তাতে আমাৰ ওপৰত এলিগেশ্যন লগাইছে যে মাৰ্ডাৰ কৰিছে আমি মাৰ্ডাৰ কৰিবলগীয়া একো নাই কাৰণ সেইটো পষ্টমৰ্টমৰ ৰিপৰ্টে ফুল্লি ক'ব টোটেলি ক'ব ত' আমি সেইকাৰণে এতিয়া যদি আমি ধৰক মাৰ্ডাৰ কৰিলোঁ তেতিয়াহ'লে আমিতো ইয়াত নাহিলোঁ প্ৰথম আমি আহিয়ে জনাইছোঁ থানাত যে ৰাতি আপোনাৰ 9টা যেতিয়া খবৰটো পাইছোঁ তেতিয়া 9টা মানতে আহি গৈছোঁ যে বোলে এনেকা তেনেকা কামটো হৈছে এতিয়া কি কৰে তেওঁলোকে কৈছে একো নাই ৰাতিপুৱা 8টা বজাত আহিবা আমাৰ তাতে একো প্ৰব্লেম এই বিষয়ে সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে অজয় আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিম ইতিমধ্যে চিচিটিভি ফুটেজৰ কথা কোৱা হৈছে কিদৰে মৃত্যু হৈছে যিটো নিচামুক্তি কেন্দ্ৰটো গৰাকী তেওঁলোকেতো কৈছে যে তেওঁলোক নিৰ্দোষী বা পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে তেওঁলোকৰ বিৰুদ্ধে গতিকে প্ৰকৃততে ঘটনাটো কি হৈছিলে বা চিচিটিভি ফুটেজৰ কথা কোৱা হৈছিলে সমগ্ৰ ঘটনা এতিয়া কি পৰ্যায়ত আছে প্ৰিয়ংকা বিভিন্ন সময়ত যিসমূহ ৰিহেব চেণ্টাৰ আছে সেই ৰিহেব চেণ্টাৰৰ ওপৰত কিন্তু বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে তেওঁলোকে তাত যিসমূহ ৰোগী ৰাখে তেওঁলোকক শুশ্ৰূষা নকৰে বা অত্যাধিক মাৰপিট কৰে অত্যাধিক তেওঁলোকক গালি গালাজ কৰে মাৰপিট কৰে তাৰ কাৰণে তেওঁলোকৰ কিন্তু বিভিন্ন সময়ত মৃত্যুমুখত হোৱাৰ ইতিমধ্যে ঘটনা বা বাতৰি ইতিমধ্যে পোহৰলৈ বা বিভিন্ন সময়ত আহিছে আমি এই বাতৰি পৰিৱেশনো কৰিছোঁ আৰু এইবাৰ মহানগৰীৰ যি ৱেলনেছ ৰিহেব চেণ্টাৰ আছে মহানগৰীৰ মদঘৰীস্থিত যি ফৰএভাৰ ৱেলনেছ ৰিহেব চেণ্টাৰ আছে সেই ৰিহেব চেণ্টাৰৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে ৰুবুল দাস নামৰ এজন লোকক তেওঁলোকে পৰিয়াল লোকক নজনাকৈ তেওঁলোকে জিএমচিএইচত চিকিৎসাৰ বাবে লৈ গৈছিল আৰু জিএমচিএইচত মৃত্যু হৈছে কিন্তু পৰিয়াল লোকে অভিযোগ দিছে যে যি ৰিহেব চেণ্টাৰ আছে সেই ৰিহেব চেণ্টাৰৰ কৰ্মকৰ্তাসকলৰ বা ৰিহেব চেণ্টাৰ কৰ্তৃপক্ষৰ কিন্তু অমনোযোগিতাৰ বাবে অদূৰদৰ্শীৰ বাবে তেওঁলোকে চিকিৎসা নকৰাৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সমান্তৰালকৈ যি ৰিহেব চেণ্টাৰৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ আমি ভাষ্য সংগ্ৰহ কৰিছিলোঁ তেওঁলোকে কিন্তু কৈছে যে এই সমগ্ৰ ঘটনা ইতিমধ্যে তেওঁলোকৰ ঘটনাত তেওঁলোকে কোনো ধৰণৰ জড়িত নহয় যিহেতুকে তেওঁ অত্যাধিক সুৰাপান কৰিছে অত্যাধিক সুৰাপান কৰে লোকজনে ৰুবুল দাস নামৰ লোকজনে সেইকাৰণে তেওঁক যোৱা জানুৱাৰী মাহত তেওঁক সেই ৱেলনেছ চেণ্টাৰটোত ৰিহেব চেণ্টাৰটোত তেওঁক তাতে ভৰ্তি কৰা হৈছিল চিকিৎসাৰ বাবে আৰু যোন আত্মা ধৰি তেওঁ চিকিৎসাৰ অৱস্থা আছিল যদিও তেওঁৰ কিন্তু যি পৰিয়ালৰ লগত তেওঁলোকে যোগাযোগ কৰিছিল যদিও মাজে মাজে পৰিয়ালৰ লোকে তেওঁৰ লগত কথা পাতিব নোৱাৰা বুলিও অভিযোগ উত্থাপন কৰিছে আৰু যিহেতুকে খুব দুখীয়া পৰিয়ালৰ লোক আছিল ৰুবুল দাস গতিকে তেওঁক সময়ে সময়ে তেওঁ সেই কাৰণে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে কিন্তু ক'ব লাগিব যে যোৱাকালি বিয়লিৰ ভাগত ৰুবুল দাস হঠাৎ অসুস্থ হোৱাত তেওঁক জিএমচিএইচলৈ লৈ গৈছিল ৱেলনেছ চেণ্টাৰ কৰ্তৃপক্ষ ৰিহেব চেণ্টাৰ কৰ্তৃপক্ষ তাৰপিছতে তাত জিএমচিএইচত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে আৰু পৰিয়াললোকে অভিযোগ উত্থাপন কৰিছে যে যিজন লোকৰ মৃত্যু হৈছে সেই লোকজন কিন্তু পূৰ্বতে তেওঁ কিন্তু অসুখীয়া নাছিল যদিও তেওঁ অত্যাধিক সুৰাপান কৰিছিল তেওঁৰ কোনো ধৰণৰ অসুখ বা বেমাৰ আজাৰ নাছিল কিন্তু কালি পৰিয়াললোকক নজনাকৈ হঠাৎ তেওঁক কিয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল সেই এটা ডাঙৰ প্ৰশ্ন তাৰ সমান্তৰালকৈ পৰিয়াললোকে অভিযোগ উত্থাপন কৰিছে যে এবাৰ এটা নহয় দুটা নহয় কেইবাটাও তেওঁক বেমাৰ হোৱা বুলি ইতিমধ্যে ৰিহেব চেণ্টাৰৰ কৰ্তৃপক্ষই তেওঁলোকক জনাইছে প্ৰথম অৱস্থাত তেওঁক হাৰ্ট এটেক হোৱা বুলি কৈছিল পিছত তেওঁক লিভাৰত পানী জমা হোৱা বুলি কৈছিল আৰু সেই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি ইতিমধ্যে পৰিয়াল লোকে ৰুবুল দাসৰ পৰিয়াল লোকে বা পত্নীয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে আৰু নুনমাটিত আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়া উত্তম ধামাকে নিজে সেই গোটেই গোচৰটোৰ এজাহাৰৰ ভিত্তিত সেই গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে যিহেতুকে ৰুবুল দাসৰ মৃতদেহটো জিএমচিএইচত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাখি থোৱা হৈছে গতিকে মৰণোত্তৰ পৰীক্ষাৰ পিছত সমগ্ৰ ঘটনাৰ যি তদন্ত যি ৰহস্য সমগ্ৰ ঘটনাৰ যি ৰহস্য সেই ৰহস্য পোহৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু ইতিমধ্যে পৰিয়াললোকে কিন্তু অভিযোগ উত্থাপন কৰিছে যে ৱেলনেছ চেণ্টাৰটো ৰিহেব চেণ্টাৰটোৰ অমনোযোগিতাৰ বাবে অদূৰদৰ্শিতাৰ বাবে লোকজনে কিন্তু কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে প্ৰিয়ংকা কিমানমান বয়সৰ হ'ব লোকজন প্ৰায় 45 বছৰ বয়সৰ লোকজন তেওঁ পেছাত এজন শ্ৰমিক হিচাপে তেওঁ কৰ্মৰত আছিল কিন্তু অত্যাধিক সুৰাপান কৰাৰ কাৰণে যিহেতুকে তেওঁ
পত্নীয়ে তেওঁক ৰিহেব চেণ্টাৰটো প্ৰায় 8 মাহ ইতিমধ্যে জনাইছে যে জানুৱাৰী মাহত তেওঁক তাত ৰখা হৈছিল আৰু বিভিন্ন সময়ত পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে ৰিহেব চেণ্টাৰৰ পৰা যদিও তেওঁ টকা পইচা খুব দিব পৰা নাছিল, গতিকে ৰিহেব চেণ্টাৰৰ পৰা বিভিন্ন সময়ত তেওঁক ফোনাফোনি কৰি কিনে তেওঁক টকা পইচা খুজিছিল। কিন্তু আজি যেতিয়া এই ঘটনাসমূহ তেওঁৰ মৃত্যু ঘটনাটো পোহৰ হয়, তাৰপিছত কিন্তু পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে হয়তো তেওঁক টকা নিদিয়াৰ বাবে, তেওঁলোকৰ ৰিহেব চেণ্টাৰটোত টকা নিদিয়াৰ বাবে তেওঁক এনেধৰণৰ অমনোযোগিতা কৰা হৈছিল, যি হিচাপত তেওঁক চিকিৎসা কৰিবলগীয়া হৈছিল, সেই চিকিৎসা প্ৰদান কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু সামন্তক আমি ৰিহেব চেণ্টাৰৰ কৰ্তৃপক্ষই আমি ভাষ্য গ্ৰহণ কৰিছিলো, কিন্তু ৰিহেব চেণ্টাৰৰ কৰ্তৃপক্ষই আমাক কৈছিল যে তেওঁ যোৱাকালি পতাকা উত্তোলনৰ সময়ত তেওঁ তাত উপস্থিত আছিল, ধুনীয়াকে তেওঁ আছিল, আৰু তাৰপিছত হঠাৎ অসুস্থ হোৱাত তেওঁক তাৰ পৰা তেওঁক GMCH লৈ যোৱা হৈছিল, আৰু GMCH তেওঁ নিজৰ নাম কৈছিল, চিকিৎসকৰ লগত বা চিকিৎসা সেৱা তেওঁ প্ৰদান কৰা হৈছিল সেইটো সময়ত, আৰু তাৰ পিছতে কিন্তু চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যুমুখত পৰা বুলি কৈছে। কিন্তু প্ৰতি অভিযোগৰ অভিযোগ ইয়াতে বহুখিনি আছে, কিন্তু ক'ব লাগিব যে বিগত দিনসমূহৰ কথা যদি কওঁ, ৰিহেব চেণ্টাৰৰ কাৰণে কিন্তু বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰিছে, অমনোযোগিতা হওক, মাৰধৰ কৰা হওক, শুশ্ৰূষা প্ৰদান নকৰা, বিভিন্ন ধৰণৰ অভিযোগ কিন্তু ৰিহেব চেণ্টাৰৰ বিৰুদ্ধে আছে। কিন্তু এই সমগ্ৰ ঘটনাৰ যিহেতু তদন্ত নুনমাটি আৰক্ষীয়ে অব্যাহত ৰাখিছে, আৰু সমগ্ৰ ঘটনাৰ তদন্ত পঢ়িব যেতিয়া পষ্টমৰ্টমৰ ৰিপৰ্ট আহিব, কিয়নো বিভিন্ন কথা কৈছে, কোনোবাই কৈছে তেওঁৰ গেষ্ট্ৰিক হৈছে, কোনোবাই কৈছে তেওঁৰ হাৰ্ট এটেক হৈছে, আৰু শেষত তেওঁ কৈছে তেওঁৰ লিভাৰত পানী জমা হৈছে। গতিকে যিহেতুকে মৰণোত্তৰ পৰীক্ষাৰ তথ্য এতিয়া মৰণোত্তৰ পৰীক্ষাৰ যি ৰিপৰ্ট, সেই ৰিপৰ্ট এতিয়ালৈকে অহা বাকী আছে, গতিকে মৰণোত্তৰ পৰীক্ষাৰ তদন্ত ৰিপৰ্টৰ পিছতে সমগ্ৰ ঘটনা ৰহস্য পোহৰলৈ আহিব। প্ৰিয়ংকা, হয়, ধন্যবাদ জনাইছো অজয় আপোনাক।